जी। आपका जो एक आदमी है, इसका एक लड़की भगा कर ले गया, जी क्या कहेगा आप? जी, उसकी छानबीन हम कर रहे हैं ना, क्योंकि हम पर हमारे लोगों पे दिक्कत होगी। लड़की कहाँ है? চুলাই ল'ৰাজনৰ ঘৰ উত্তৰ প্ৰদেশ তেওঁৰ নাম হ'ল প্ৰেম চান্দ। তেওঁক ফুচুলাই লৈ গৈছে। आपका नाम क्या है? अमरनाथ सर, अब कहाँ पे है आप? ये जगह बागमारी बागमारी है जी। कहाँ पे है? ईट भट्टे में। हाँ? ईट भट्टे में। ईटा भट्टा का नाम क्या है? ये सारस। कितना दिन पहले आया था? आप कहाँ से आया था? हम रायबरेली से आया था सर। कितना दिन पहले आया था? हम आया था पिछले साल। कितने आदमी लगा गया? एक साथ 17 आदमी थे सर। आप कितना आदमी के लेकर आया यूपी से? यहाँ आदमी है 17 आदमी। आपकी मिस्त्री है ना सर्टर है? मिस्त्री हैं सर। मिस्त्री है। जी आपका जो एक आदमी है, इसका एक लड़की भगा कर ले गया, जी क्या कहेगा आप? जी, उसकी छानबीन हम कर रहे हैं ना। हमने भी अपने यहाँ प्रशासन से दिया है, हमने प्रेशर भी दिया है उसको कि उसको जल्दी से जल्दी हाजिर किया जाए, क्योंकि हम पर हमारे लोगों पे दिक्कत होगी। तो ঘটনাটো হ'ল যোৱা 18/12/2024 তাৰিখে চিৰিয়াকোটা প্ৰথম খণ্ডৰ আলিফা বেগম, দেউতাকৰ নাম শাহিনুৰ হক। তেওঁ ঘৰৰ পৰা তাৰমানে স্কুলত গৈছিল। তেওঁ বৰ্তমান জমদুৱাৰ পাব্লিক এম ই স্কুলত ক্লাছ 8ৰ ছাত্ৰী। স্কুলত যোৱাৰ পিছত কিন্তু তাৰ পৰা নিৰ্দেশ হোৱাৰ পিছত পিতৃ মাতৃৰ পৰা যোৱা 18 তাৰিখত কিন্তু শালকচা উপ আৰক্ষী চকীত কিন্তু এজাহাৰ দাখিল কৰিছিল। তাৰপিছত অভিভাৱকে কিন্তু আৰক্ষীৰ লগত যোগাযোগ কৰি আছে। আজি কিমান দিন পাৰ হৈ গ'ল, কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ কিন্তু এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। তাৰপিছত আমি গম পালো যে কোনোবা হিন্দু ল'ৰা এটা তেওঁক ফুচুলাই, ল'ৰাজনৰ ঘৰ উত্তৰ প্ৰদেশ তেওঁৰ নাম হ'ল প্ৰেম চান্দ। তেওঁক ফুচুলাই লৈ গৈছে। গতিকে আমি দাবী উত্থাপন কৰিছো যে অতি শীঘ্ৰে এই কিশোৰীজনীক উদ্ধাৰ কৰিব লাগে। আৰু 24 ঘণ্টাৰ ভিতৰত যদি এই ছাত্ৰীজনীক শালকচা আৰক্ষী চকীয়ে তথা শালকচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই যদি এই ক্ষেত্ৰত যদি গুৰুত্ব প্ৰদান নকৰে আৰু 24 ঘণ্টাৰ ভিতৰত যদি ছাত্ৰীগৰাকীক উদ্ধাৰ নকৰে, তেতিয়াহ'লে ভয়াৱহভাৱে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হব। প্ৰেমচাঁদ ক'ত কেনেকৈ লৈ গৈছে? প্ৰেমচাঁদ আমি শুনিবলৈ পাইছো যে কিবা বোলে ৰাণীগঞ্জ যিটো বাগমাৰী ভাটা আছে, সেই ভাটাত বোলে কিবাকৈ তেওঁ কাম কৰিবলৈ আহিছিল। তাৰ পৰাই এই ছোৱালীজনীক কেনেবাকৈ ফুচুলাই লৈ গৈছে। গতিকে এই ক্ষেত্ৰত আমি দাবী উত্থাপন কৰিছো, এই প্ৰেমচাঁদ কেনেকৈ এই ভাটাত কাম কৰিবলৈ আহিছিল, ইয়াৰ লগত কোন কোন জড়িত আছে। গতিকে এই ক্ষেত্ৰত আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছো, ভাটাৰ মহাজনকো তদন্তৰ আওতাত আনিব লাগে। কি হয়েছে? মোট বেটিটা ভাটাত একদিন আসছিল, আসার পরে তারপরে দিন 2:30 3টের সময় বাড়ি গেছে। 18 তারিখে 10টার সময় বাড়ি থেকে না হয়ে গেছে। এটি কোনো সর্দারে কষি মহাজনের কষি থানাত কেস দিয়েছি, গুরুত্ব নেয় না। কোনে লৈ গৈছে আপোনাৰ ছোৱালীজনী? লাগে এতিয়া আপুনি কি বিচাৰে? মোৰ ছোৱালীক লাগে। কোন ল'ৰা লৈ গৈছে? বিহারে এই যে প্রেমচাঁদ বিহার লৈ গৈছে। হ্যাঁ আপনি আর জানাইছে? হ্যাঁ জানাছে। আর কি আইছিল না? আইছিল, এটি আইছিল। কৈছে বলে মুই খবর পালে মুই তোমার বেটি আনে দিম।